Tut, bah iman manuai, bah Islam ram, bah, ভাল না আপোনালোকৰ? মালা কলা আলা টাংকা কওক দে কথা এটা হ'ল নহয় মই প্ৰগ্ৰেম চাব আহি থাকোঁতে আহি থাকোঁতে বাটত এজন ল'ৰাই হাত খোজাই আছে ভাবিলোঁ সি তাৰ হাতত খোজতি হৈছে পিছে ওচৰত যাই দেখোঁ যি এই মান নাই মৰাই এই চাদা মাৰিহে আছে কোনাই তই টাকা পতা কৰি আছ চিনি পোৱা নাই মাথা ছিঙি নিম বুলি কৈছোঁ চলি হা আপেন্দা জ্বালাটো ইমান ঝাৰ এই টকাৰ বিধানে সোণাৰ বিধান মই সোণাৰ চাম কি কৰি আহি চকু ভুক্তাই উলিয়াই দিম নহয় চকু ভুক্তাই ওলাবা আহিলি বা ইমান বল তোৰ বা চাওঁ বাপৰে বাপ মানুহ পুৰা জুই যাবে ভয়া লাগে ইয়াৰ ওচৰলৈ কিয় ভুগিবই লাগব এই ৰচো এই তই কিমান শ্ৰেণী পঢ়াই চতুৰ্থত পঢ়ো মই চতুৰ্থ শ্ৰেণীত পঢ়ি ইমান কথা ক'ব পৰা হৈছা ইয়াৰ বয়স গেছি আমেৰিকা পাইছি যায় আৰু ই পঢ়াই আছে ধৰা পাৰ হোৱা নাই আৰু কথা নকবি কিন্তু মই তামাম পঢ়িব পাৰোঁ ছাৰে মোক হিংসাতে উলিয়াই দিয়া নাই বুজি স্কুলৰ কি ভাবিছি মই তই কি জানা কচোন পিছে মই চব জানো মই নাজানো একোৱে নাই কবিতা এটা মাতচোন কবিতা মই হম কনকলতা তই লিখিলে নাই জীয়াই কনকলতা হৈ মোক মাতবে দেখিয়া কবিতা মই হম কনকলতা অসমখনক কৰিম আৰু ভংলা ভূটা মই গান্ধীজীৰ দৰে হ'ম সদায় অহিংসা পথত ৰৈ মই জগত জিনিম হাতত AK-47 ল'ম বাপৰে বাপ আৰু আছে মই হ'ম জৱাহৰলাল নেহৰু স্বাধীনতাত সাগৰ সাঁতুৰি এতিয়া মই সাগৰতো সাঁতুৰিব নোৱাৰোঁ তই সাঁতুৰিব যাব নালাগে দে বুজিছা ভাই সাঁতুৰিব যায় মানুহ একদম অসমখন পুৰা উজ্বলাই তুলিছে আৰু তই যাব নালাগে গম পা তই যে ইমান বেয়া কবিতা সাংঘাতিক কবিতা গালি দেখোন বা আচৰিত কবি তই দেখোন বান্ধা কবি নহলি ফুল কবি নহলি ডাইৰেক্ট ফুল কবি হলি দেখোন আচৰিত কবি তই দেখোন বান্ধা কবি নহলি ফুল কবি নহলি ডাইৰেক্ট ফুল কবি হলি দেখোন বাপৰে বাপ ৰচো তোক মই প্ৰশ্ন এটা সোধো কৈছোন বাৰু মন্ত্ৰী কাক বোলে যি মতা মানুহে মন্ত্ৰী উঠা মানুহ ওপৰত থকা তাকে মন্ত্ৰী বোলে বাপৰে জনমৰীয়াই কাক বোলে যি জনসাধাৰণে মুড়ি বেছি খাই থকা জনমৰীয়াই বোলে খালে তই মই মোৰটো হ'ব আশীৰ্বাদ ল'ব লাগে তোক মই সেৱা কৰিব অহা নাই নহয় মোৰ ছোৱালী এটা প্ৰশ্ন এটা সোধো বিজ্ঞানৰ প্ৰশ্ন এটা সুধিম সুধিব পাৰা গছৰ ফল যি আম আপেল চিনি পা না পদ চিনি পাইছোঁ সেইবোৰ ফল ওপৰলৈ নাযায় তললৈ কি আহে সেইটো চবে নাজানে ওপৰ দিকে খোৱা মানুহ নাই তলৰ দিকে আছে কেনে তলৰ দিকে আহে সি একো নাজানে মুঠতে কাইদা কৰি লৈ আছে কথা ক'ব আহিছি দে বাৰু ঘৰ ক'ত মোৰ ঘৰ বক্তাহঁতৰ ঘৰত বক্তাহঁতৰ ঘৰ ক'তে মামাহঁতৰ ঘৰৰ পিছফালে মামাহঁতৰ ঘৰ ক'ত বক্তাহঁতৰ আগফালে এটা উত্তৰ কৈ দি থকা দেখোন তই মই সঁচাটো কৈছোঁ তই বেলেগ মাল কিন্তু মাগুৰ আছে দে বিধান কাৰ আকৌ মই বিধান তোৰ নাম কি মোৰ নাম গুটি মোক দেখা পাই যাওঁ মই মাৰি যাওঁ চিটি বাপৰে বাপ হ'ব দে মই যাওঁ বাবা সৰুৰ পৰা যাওঁ দেই মাথাই মৰমে বিঠি উঠা দিছা শক্তি কিন্তু চিঙিৰি মুণ্ডা ভৰি মাৰি দেখোন বিঠি উঠাই মই যাওঁ একলা পাই মোক ঘেৰিব উঠি
আমাৰ যাতে প্ৰত্যেকটো চাই চবে যাতে ভাল পাইছে পাইছোঁ আমাতকৈ ডাঙৰ দাদা বাইদেউসকলে নিজৰ ভাইটি ভণ্টি বুলি ক্ষমা কৰি দিবি আৰু বন্ধুবিলাক মানে মুখমানবিলাকে বন্ধু বুলি ল'ৰাবিলাকে দেই বন্ধু বুলি ক্ষমা কৰি দিবি আৰু ছোৱালীবিলাকে নিজৰ বয়ফ্ৰেণ্ড আৰু চুমা দি তোমাক দিলে দিব পাৰা মই ভিডিঅ'ত লৈ ল'ম ভুগি থাকে তই কিমান চেনি খাবি কেইটাৰ লগত চেনি খা মই চেনি খোৱা নাই মই চাই খোৱা নাই চেনি খাওঁ কিন্তু এইগিলা দি লিলিমাই কৰি আছ এইগিলা এয়া চেনি খোৱা তই চেনি খোৱা বুজিলি মই গম পোৱা নাই নে শিৱাজা হস্পিটেলখনত ৰোগী থকা বেড নোহোৱা হৈছে তোক মাৰি ঠেলা কৰাৰ পিছত মই তোক লৈ যাব নোৱাৰিম অলপ ভালকৈ কথাগিলা কওঁ শুনা মোৱাবে মই বাবা বুলি কৈছোঁ তোক মই যিমান মাৰ পিছত জেকেটৰ ওপৰত পৰো পিঠিত এটাও নপৰে ৰোগী থকা বেড নোহোৱা হৈছে তোক মাৰি ঠেলা কৰাৰ পিছত মই তোক লৈ যাব নোৱাৰিম অলপ ভালকৈ কথাগিলা কওঁ শুনা মোৱাবে মই বাবা বুলি কৈছোঁ তোক মই যিমান মাৰ পিছত জেকেটৰ ওপৰত পৰো পিঠিত এটাও নপৰে সেইকাৰণে মই জানি বুজিয়ে জেকেট পিন্ধি দিছোঁ মাথাত মাল নহয় মানুহবিলাক কি জানিব এই বাইদেউকেইটা ভাল লাগছে কি মজা লাগছে ৰঙা কলা জিলিপিকাই পিন্ধা পুৰা কামুৰি মজা লাগছে বাইদেউকেইটা ওচৰত যাবে নোৱাৰা আজি আজি বা আজি আকাশত তৰাও ওলোৱা নাই তললৈ নামি আহিছে চোৰ কৰি আনিছে বেলেগ মাল কিন্তু কম কিনকে নকম কিনকে আকৌ এই বস্তু থকা ওচৰত বাইদেউটো দেখিছা নাই কি বঢ়িয়া খাই ইমান বঢ়িয়া খাই মাছি বাইদেউ লাজে লাগে ৰঙা ৰঙা উঠত মাজত বগা বগা দাঁত তে মুখা জীয়া উগত আপাৰ নাই মাৰ আপাৰবিলাকে কি নকৰি আছা দিয়া অ'কে ভাই আমাৰ নিচিনা লগৰগিলাকক দিয়া উচিতাই হা এই মই যাওঁ নেকি মাতব নাই দেখোন এইবিলাকৰ এই বেজাই ঠাণ্ডা হয় ভাই মই যাওঁ মই চাইছোঁ চাৰিটামান দেৰি আছে মই যাওঁ মই পিঠি বহল কৰিব নেগেলি বুজিছ এই মই যাওঁ নচোন মই যাওঁৱে ভাই তোৰ দেখোন বস্তু খাই দেখোন 4 ফুট নাই 4টামান দেৰি আছে বুলি ক'লি যি তই তোৰ বা হাড়ে মাংসই মিলি 2 পোৱামান ওলাই নে নোলাই আকৌ মোকে দম দিবা জেকেটৰে 5 কিলোমান আছে আৰু চেহেৰাৰ কথা কি কোৱা আকৌ তই চেহেৰা চাওঁ তোক কোনখন জিমত হেৰি মেচ ওলাইছিলি এই তই যাচোন তই যা মই নাযাওঁ নেকি মই এই চাই ভাল লাগছে যাচোন যা দে মই যাওঁ তই থাক যা সেই বাপেকে নমস্কাৰ আমাৰ যদি ইয়াতে যদি কিবা নক'বলগীয়া কথা কৈ দিছোঁ আপোনালোকে আমাক ক্ষমা কৰি দিব কাৰণ আমি এনেকৈ ইমান জাগাটো হেৰি কৰি পোৱা নাই এনেকুৱা অনুষ্ঠান যদি আমাৰ অজানিতে কিবা ভুল হৈ গৈছে আমাক ফুলি অহা ফুল বুলি বা গছৰ পুলি বুলি লাঠি মাৰি নেদিকেনে যাতে পানী ঢালি দিয়ে আৰু ধন্যবাদ